উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৯২.২% ডিষ্টিংশ্যন মাৰ্কসহ কলা শাখাত প্ৰথম বিভাগত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই আনিলে আমগুৰিৰ বেলিমুখীয়া অঞ্চললৈ কৃষ্টি কাঞ্চনা বৰাই। আমগুৰি অৰুণোদয় একাডেমী ছাত্ৰী তথা বেলিমুখীয়াৰ বিশিষ্ট সমাজকৰ্মী দীপক বৰা কন্যা কৃষ্টি কাঞ্চনা বৰাই কলা শাখাত অসমীয়া, ইংৰাজী, জিঅ'গ্ৰাফী আৰু সমাজতত্ব বিষয়ত লেটাৰ মাৰ্কসহ ৯২.২% নম্বৰসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। শিৱসাগৰৰ পৰা ইমৰান ৰহমানৰ ৰিপৰ্ট, বিগ নিউজ। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টি কাঞ্চনা বৰা। মই বেলিমুখীয়াৰ নিবাসী। মই এবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। কলা শাখাত মই ৯২.২% নম্বৰেৰে উত্তীৰ্ণ হৈছোঁ। মই আমগুৰি অৰুণোদয় একাডেমীৰ পৰা উত্তীৰ্ণ হৈছিলোঁ। বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। ছ'চিয়লজি, জিঅ'গ্ৰাফী, আছামিজ, ইংলিছ আৰু পলিটিকেল চায়েন্স। এতিয়া মই আকৌ গ্ৰেজুৱেশ্যনো কৰিম বুলি ভাবিছোঁ। মই ছ'চিয়লজিটো কৰিম বুলি ভাবিছোঁ। ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। মা দেউতাও মানে আজি সুখী হৈছে বহুত। বিদ্যালয়ৰ যিখিনি মানে শিক্ষক শিক্ষয়িত্ৰীসকল আছে তেওঁলোকো যথেষ্ট সুখী হৈছে ৰিজাল্টক লৈ। ভাল লাগিছে এইটো। প্ৰথমতে মই দেউতাক দিম, তাৰপাছতে মা দেউতা দুয়োজনকে দিয়াৰ পাছত বিদ্যালয়ৰ শিক্ষকসকলক দিবলৈ চাম। তেওঁলোকে যথেষ্টখিনি আমাক মানে পঢ়োৱাৰ ক্ষেত্ৰত যথেষ্টখিনি কষ্ট কৰিছিলে। কোনো এটা ক্ষেত্ৰতে বঞ্চিত হ'বলগীয়া অনুভৱ কৰা নাছিলোঁ। আৰু সৰুৰে পৰা মানে মোক ঘৰৰ পৰা দেউতাই অনা নিয়া কৰি পিনি তেনেকৈ সেইবাবে আজি প্ৰথম তাকে দিবলৈ বিচাৰিম। কাৰণ তাই যি কষ্ট কৰিছিলে সেই পৰিশ্ৰম সাৰ্থক হৈছে বুলি ভাবিছোঁ। গতিকে আমাৰ আশাটো পূৰণ হৈছে আৰু সেইকাৰণে আমি আনন্দিত হৈছোঁ। আমি ক'বলৈ গ'লে তাই পঢ়াৰ ক্ষেত্ৰত আমি তাই যাৱতীয় বস্তুখিনিহে জমা দিছোঁ, কিন্তু তাই নিজেই কষ্ট কৰে, নিজেই পঢ়িছে। কাৰণ যিহেতু মোৰ স্কুল আছে, মই গুচিয়ে যাওঁ, দেউতাকৰ সামাজিক কামত ব্যস্ত হৈ থাকে। গতিকে তাই ঘৰত অকলেই থাকে, অকলেই পঢ়া শুনা কৰে। গতিকে তাই এই যি আজি কৃতিত্ব লাভ কৰিলে, তাৰ বাবে আমি তাই মানে নিজৰ চেষ্টাতে সেইখিনি আশা ৰাখিছোঁ। আপোনালোকেও ইয়ালৈ অহাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু আনন্দিত হৈছোঁ আৰু সকলো ৰাইজে আমাক আশীৰ্বাদ দিছে। আৰু আগৰে পৰা আমাৰ ল'ৰা ছোৱালীসকলক আমাৰ সকলো ৰাইজে আশীৰ্বাদ দিয়ে। তেওঁলোকে কয় যে ইহঁতৰ ভাল হ'ব, ভাল হ'ব। সঁচাকৈয়ে ভাল হৈ আহি আছে। আৰু ভৱিষ্যত দিনসমূহতো আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, যাতে তেওঁলোক ল'ৰাটোৱে হওক, ছোৱালীজনীয়ে হওক, আমাৰ ওচৰ চুবুৰীয়াখিনিৰ কথাও আমি ভাবোঁ, সকলোৱে আগবাঢ়ি যাওক ৰাইজৰ আশীৰ্বাদ লৈ। তাই মনৰ কামনা যাতে পূৰ্ণ হয়, ভৱিষ্যতলৈ যাতে তাই কল্পনা বাস্তৱত পৰিণত কৰিব পাৰে, তাৰ বাবে আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ।